আজি মোৰ ষ্টাইলত ছাগলী মাংস বনোৱা হওক একেবাৰে সহজ আৰু বিৰাট সোৱাদ লগা মোৰ হাঁহিটো দেখি গম পাইছে চাগে সেই সময়ত ছাগলী মাংসৰ গোন্ধ মলমলাই আছিল পাকঘৰটো আহক তেতিয়ালৈ ৰেচিপিটো আৰম্ভ কৰোঁ মাংসখিনি ধুই পখালি লৈ ইয়াতে পিঁয়াজ কাটি লোৱা আৰু তাৰপিছত ৰচুন আদাৰ পেষ্টখিনি ধুনীয়াকৈ দি দিলোঁ ধনিয়া পাউডাৰ হালধি গৰম মছলা আৰু অকণমান জালুকৰ গুড়ি দি পিনি তাতে মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ দি পিনি ধুনীয়াকৈ মঠিলোঁ আৰু এইখিনি মঠি শেষ হোৱাৰ পিছত মই ফ্ৰিজত আধা ঘণ্টামান ৰেষ্ট হ'বলৈ দিম আধা ঘণ্টামান মেৰিনেট হোৱাৰ পিছত মাংসখিনি মেৰিনেট যিমান বেছিকৈ পাৰি সিমান দেৰি ৰাখিব লাগে তেতিয়াহে মছলাখিনি ভিতৰলৈ সোমায় এইবাৰ মই কেৰাহীখন পাতি তাতে তেলখিনি গৰম হ'বৰ কাৰণে দিলোঁ আৰু তেল গৰম হোৱাতে মই তাতে তেজপাত দুখিলামান আৰু গোটা মছলা দুটামান দিলোঁ গোটা মছলাত মই লং আৰু ইলাচিও দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ফুটাৰ পিছত আমাৰ মাংসখিনি দি ধুনীয়াকৈ লৰাই মিক্স কৰি পিনি ফুটিবলৈ দিলোঁ আৰু এয়া চাওকচোন মাংস ধুনীয়াকৈ ৰঙা হৈ ফুটি আহিছে আৰু এতিয়া মই ইয়াতে আলু এড কৰিছোঁ আলু দিয়াৰ পিছত আলুখিনিও অলপ হাফ কুক হোৱালৈকে ধুনীয়াকৈ ঢাকন দি পিনি ফ্ৰাই কৰিম তাতে মই দুটামান চেনি গুটি দি দিছোঁ আৰু চেনি গুটি দিলে বৰ ধুনীয়া সোৱাদ হয় আৰু তাৰপিছত মই দিছোঁ আমাৰ চপ কৰি থোৱা বিলাহীখিনি আপোনালোকে বিলাহী পেষ্ট কৰি পিনি দিব পাৰে কিন্তু পেষ্ট কৰি দিয়াতকৈ এনেকৈ চপ কৰি দিলে বেছি ধুনীয়া সোৱাদ হয় বুলি মই ভাবোঁ তাৰপিছত এইখিনি বিলাহীখিনি ৰঙা হৈ তেল ওলোৱাৰ পিছত মই ইয়াতে গৰম পানী দিলোঁ উতলা গৰম পানী দি এইখিনি ধুনীয়াকৈ কমকৈ গেছটো দি পিনি আধা ঘণ্টাতকৈও বেছি ধুনীয়াকৈ সিজিবলৈ দিলোঁ আৰু এয়া একেবাৰে শেষত এচামুচ ঘি দি পিনি আৰু কাটি লোৱা ধনিয়া ওপৰত দি পিনি আমাৰ গেছটো একেবাৰে নুমুৱাই দিলোঁ আৰু আমাৰ একদম ধুনীয়া সোৱাদ লগা ছাগলী মাংস ৰেডি আপোনালোকে যদি এনেদৰে বনাই নাই খোৱা এবাৰ কিন্তু খাব দেই এয়া মোৰ হাঁহি দেখি গম পাইছে সেই সময়ত পাকঘৰটো ইমানেই ধুনীয়া গোন্ধাইছিল আৰু কেতিয়া খাওঁ লাগিছিল চবৰে বোলে আৰু এয়া এইবাৰ টেষ্ট কৰাৰ সময় আহিল এয়া দেহা পিছফালে আছেই মামা ভাত হৈছে নাই ক'বলৈ আৰু মই এয়া বাতিটোত উলিয়াই পিনি টেষ্ট কৰিবলৈ বুলি বাপেক জীয়েকহঁতক দিলোঁগৈ দেই আৰু এয়া চাব দেই আমাৰ খাই পিনি ৰিয়েকশ্যন গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে আশা কৰোঁ আজিৰ ভিডিঅ'টো ইমানখিনি দেহাৰ ৰিয়েকশ্যনটো কেনেকুৱা লাগিছে বাৰু জনাবলৈ নাপাহৰিব দেই বাই বাই সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে